পুৰাণ কুচিয়া মহাবীৰ পথাৰ প্ৰাথমিক বিদ্যালয়ত উলহ মালহেৰে গুণোৎসৱ সম্পন্ন। বিদ্যালয়ৰ গুণোৎসৱক লৈ আনন্দিত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল। ৰাজ্যৰ সঁহাৰিৰে আজি ছয়গাঁও শিক্ষাখণ্ড অন্তৰ্গত পুৰাণ কুচিয়া মহাবীৰ পথাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় 2025 বৰ্ষৰ গুণোৎসৱ। দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত পুৰাণ কুচিয়া মহাবীৰ পথাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গুণোৎসৱক লৈ পুৱাৰে পৰা দেখা যায় শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ মাজত আনন্দ উল্লাস। আজি ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত পুৰাণ কুচিয়া মহাবীৰ পথাৰ প্ৰাথমিক বিদ্যালয়ত সুচাৰুৰূপে সম্পন্ন হয় প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। এইখন স্কুলৰ এখন বহুত ভিতৰ অঞ্চলৰ এখন স্কুল পুৰাণ কুচিয়া মহাবীৰ পথাৰ LP স্কুল। তো এই স্কুলখনত 2025 বৰ্ষৰ গুণোৎসৱৰ আজি এই এক্সটাৰ্নেল ইভালুৱেটৰৰ দায়িত্ব মোক দিয়াৰ কাৰণে গভৰ্ণমেণ্টৰ ওচৰত মই প্ৰথমতেই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখন স্কুললৈ আহি মোৰ ইমানেই ভাল লাগিছে, আৰম্ভণি য'ত ভাল তাত শেষো নিশ্চয় ভাল, এইটো এটা কথা থাকে। গতিকে আৰম্ভণিতে আহি মই যিখিনি পাইছোঁ, ল'ৰা ছোৱালীৰ যিখিনি সহযোগিতা, লগতে এইখন বিদ্যালয়ৰ লগত জড়িত হৈ থকা বিভিন্ন ধৰণৰ মুৰব্বী ব্যক্তিসকল তথা এই অঞ্চলৰ আমাৰ এই স্কুলখনৰ লগত জড়িত প্ৰাক্তন সভাপতিদ্বয় আৰু বৰ্তমানৰ সভাপতি মহোদয়, লগতে আইমাতৃসকলৰ যিখিনি সদস্য এই স্কুলখনৰ লগত আজিৰ দিনটোত উপস্থিতি মই দেখিছোঁ, মই নথৈ আনন্দিত হৈছোঁ। আৰু ল'ৰা ছোৱালীৰ যিখিনি সহযোগিতা দেখিছোঁ তাত মই যথেষ্ট আপ্লুত হৈছোঁ। আৰু মই আশা কৰিম এই স্কুলখনে ইতিমধ্যে PMC পাইছে, গতিকে এই স্কুলখনে ভৱিষ্যতৰ দিনতো আৰু ভাল পাৰফৰ্মেঞ্চ কৰি এই অঞ্চলৰ এটা সুনাম কঢ়িয়াই আনিব আৰু ল'ৰা ছোৱালীবিলাকৰো উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলোঁ। লগতে অধ্যাপক মহোদয়, স্কুলখনৰ হেড টিচাৰ, তেখেতৰ যিখিনি কণ্ট্ৰিবিউশ্যন স্কুলখনত, তেওঁ যিখিনি সহযোগিতা আগবঢ়াইছে স্কুলখনৰ লগত, বিভিন্ন আজিকালি স্কুলবিলাকৰ প্ৰধান শিক্ষকগৰাকীৰ বিভিন্ন দায়িত্ব, তাৰ মাজতে তেওঁ স্কুলখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি তেওঁ অৰিহণা আগবঢ়াইছে, তাৰ কাৰণে তেখেতক মই প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আজি ইয়াত আহি যথেষ্ট আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ। মই ভাল পাইছোঁ, স্কুলখনৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ 2025 বৰ্ষৰ গুণোৎসৱ চলি আছে আৰু মই আশা কৰোঁ এই গুণোৎসৱৰ দ্বাৰাই কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত উন্নতি হ'ব। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।